দিয়াতকৈ আমি থলুৱা উদ্যোগক আমি বেছি মৰম কৰিম আমাৰ এছপি হ'ব যে গুৱাহাটী কাষত ডাঙৰ ডাঙৰ প্ৰাইভেট স্কুল ডাঙৰ ডাঙৰ দামী স্কুল খোলাতকৈ আমি চৰকাৰী স্কুলৰ শিক্ষকসকলক আমি বেছি মৰম কৰিম আমাৰ এছপি হ'ব যে ডাঙৰ ডাঙৰ নিজি হস্পিটেল খোলাতকৈ আমাৰ চৰকাৰী হস্পিটেলৰ ভিতৰত আমাৰ ডক্টৰ নাৰ্ছ আমাৰ ওয়াৰ্ড বয়সকলক আমি বেছি গুৰুত্ব দিম আমি সকলোৱে স্বীকাৰ কৰোঁ যে 2001 চনৰ পিছত 2016 চনলৈকে প্ৰাত তৰুণগোহাঁই দেৱৰ চৰকাৰ দিনত অসমত শান্তি ঘূৰি আহিল শান্তি আহিলে নাই আমি সকলোৱে স্বীকাৰ কৰোঁ প্ৰায়ত তৰুণগোহাঁই দেৱৰ ৰাজনৈতিক বিৰোধীসকলেও স্বীকাৰ কৰিব যে অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ দিনত শান্তি ঘূৰি আহিল কিন্তু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকে অসমৰ ভিতৰত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে ভাইকৰ ককাইকৰ মাজত কাৰ্য লগাবলৈ বিচাৰে আমি আমাৰ দিনত নৱ প্ৰজন্মৰ যুৱক যুৱতীৰ হাতত কম্পিউটাৰ আৰু লেপটপ দিছিলোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱ প্ৰজন্মৰ হাতত আজি বন্দুক দিবলৈ বিচাৰিছে কিমান লজ্জাজনক কথা আমাৰ দিনত আমি ইয়াৰ পৰা গাঁৱৰ পৰা ল'ৰা ছোৱালীবোৰ আমি গুৱাহাটীলৈ লৈ গৈছোঁ শিক্ষা প্ৰতি তেওঁলোকে আৰু আগ্ৰহী হওক আমি আমেৰিকালৈ আমাৰ ল'ৰা ছোৱালীবোৰ লৈ গৈছোঁ কিন্তু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাঁৱৰ ভিতৰত মদৰ দোকান খুলি আমাৰ নৱ প্ৰজন্মৰ হাতত এতিয়া মদৰ বটল দি দিছে এয়া হৈছে বৰ্তমানৰ অৱস্থা আমি আনিলো শান্তি তেওঁলোকে বিচাৰে অশান্তি আমি দিলো ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ লেপটপ তেওঁলোকে হাতত দিবলৈ বিচাৰিছে বন্দুক আৰু মদৰ বটল আজি মহিলাৰ কথা কৈ এছপি হ'ব যে আদানী আৰু আম্বানী আৰু পতঞ্জলিকৈ বেছি গুৰুত্ব দিয়াতকৈ আমি থলুৱা উদ্যোগক আমি বেছি মৰম কৰিম আমাৰ এছপি হ'ব যে গুৱাহাটী কাষত ডাঙৰ ডাঙৰ প্ৰাইভেট স্কুল ডাঙৰ ডাঙৰ দামী স্কুল খোলাতকৈ আমি চৰকাৰী স্কুলৰ শিক্ষকসকলক আমি বেছি মৰম কৰিম আমাৰ এছপি হ'ব যে ডাঙৰ ডাঙৰ নিজি হস্পিটেল খোলাতকৈ আমাৰ চৰকাৰী হস্পিটেলৰ ভিতৰত আমাৰ ডক্টৰ নাৰ্ছ আমাৰ ওয়াৰ্ড বয়সকলক আমি বেছি গুৰুত্ব দিম আমি সকলোৱে স্বীকাৰ কৰোঁ যে 2001 চনৰ পিছত 2016 চনলৈকে প্ৰাত তৰুণগোহাঁই দেৱৰ চৰকাৰ দিনত অসমত শান্তি ঘূৰি আহিল শান্তি আহিলে নাই আমি সকলোৱে স্বীকাৰ কৰোঁ প্ৰায়ত তৰুণগোহাঁই দেৱৰ ৰাজনৈতিক বিৰোধীসকলেও স্বীকাৰ কৰিব যে অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ দিনত শান্তি ঘূৰি আহিল কিন্তু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকে অসমৰ ভিতৰত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে ভাইকৰ ককাইকৰ মাজত কাৰ্য লগাবলৈ বিচাৰে আমি আমাৰ দিনত নৱ প্ৰজন্মৰ যুৱক যুৱতীৰ হাতত কম্পিউটাৰ আৰু লেপটপ দিছিলোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱ প্ৰজন্মৰ হাতত আজি বন্দুক দিবলৈ বিচাৰিছে কিমান লজ্জাজনক কথা আমাৰ দিনত আমি ইয়াৰ পৰা গাঁৱৰ পৰা ল'ৰা ছোৱালীবোৰ আমি গুৱাহাটীলৈ লৈ গৈছোঁ শিক্ষা প্ৰতি তেওঁলোকে আৰু আগ্ৰহী হওক আমি আমেৰিকালৈ আমাৰ ল'ৰা ছোৱালীবোৰ লৈ গৈছোঁ কিন্তু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাঁৱৰ ভিতৰত মদৰ দোকান খুলি আমাৰ নৱ প্ৰজন্মৰ হাতত এতিয়া মদৰ বটল দি দিছে এয়া হৈছে বৰ্তমানৰ অৱস্থা আমি আনিলো শান্তি তেওঁলোকে বিচাৰে অশান্তি আমি দিলো ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ লেপটপ তেওঁলোকে হাতত দিবলৈ বিচাৰিছে